আমাৰ কাজিৰঙাত এতিয়া বানপানী ছিজন শেষ হৈছে, টুৰিষ্ট ছিজন ষ্টাৰ্ট হৈছে। আমি এই বছৰৰ টুৰিষ্টৰ কাৰণে অহা 21 তাৰিখৰ পৰা কাজিৰঙা টুৰিষ্টৰ কাৰণে মুকলি কৰি দিয়া সিদ্ধান্ত লৈছোঁ। আৰু এই মুকলি কৰা উদ্বোধনী অনুষ্ঠানত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব বুলি ইতিমধ্যে কনফাৰ্ম কৰিছে। আমি সেইমতে কাজিৰঙা টুৰিষ্টৰ কাৰণে টুৰিষ্ট ৰোড আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবোৰ কাম ইতিমধ্যে আমি যুদ্ধগতিত চলাই আছোঁ। আৰু হপফুলি আমি 21 তাৰিখৰ আগতে এইখিনি কৰি শেষ কৰিবলৈ সক্ষম হ'ম। এই বছৰৰ নতুনৰ ভিতৰত ক'ভিড প্ৰট'কলেই নতুন হ'ব, বাকী সকলো ৰিমেইন চেম। তো ক'ভিড ৰিলেটেড যিখিনি আমাৰ নিৰ্দেশনা আছে সেইখিনিৰ কাৰণে আমি যিটো কৰিব লাগে, ধৰি লওক ভেহিকেল চেনিটাইজেশ্যনৰ কাৰণে প্ৰায়ৰ বাট তেনেকৈ ভিজিটৰ চেনিটাইজেশ্যনৰ কাৰণে যিখিনি ক'ভিডৰ যিখিনি প্ৰট'কল আছে সকলোখিনি মানি চলিবৰ কাৰণে যিখিনি আমাৰ যা যোগাৰ লাগে সেইখিনিৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। পেচেঞ্জাৰটো আমি এনেইতো ছ'চিয়েল ডিষ্টেঞ্চিংটো আটাইতকৈ ডাঙৰ কথা। ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰিবৰ কাৰণে এনেই যেনেকৈ যিমান পাৰি কম সংখ্যক টুৰিষ্ট হ'লে ভাল। তো সেই বিষয়ত আমাৰ 50% বুলি কৈ আছিলে। এতিয়া আমি এই সংক্ৰান্তত আমি জীপ অপাৰেটৰসকলৰ লগতো এটা আলোচনা পৰ্যায়ত বহিব লাগিব। সেইটো পাছতে আমি এটা সিদ্ধান্ত ল'ম। এলিফেণ্ট চাফাৰীৰ কথা এতিয়া চিন্তা কৰা নাই। এলিফেণ্ট চাফাৰীৰ কাৰণে এতিয়ালৈকে গ্ৰাউণ্ড ৰেডি হোৱা নাই, আৰু এনেও নৱেম্বৰতে আৰম্ভ হয়। এলিফেণ্ট চাফাৰীটো আমি এতিয়া পিছলৈ ৰাখি পেলাই জীপ চাফাৰীহে আমি কামত লাগিছোঁ।